মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সমাধান কৰিম ক্লাছ 6ৰ যি এক্সাৰচাইজ 7E দি আছে তাৰে প্ৰশ্নকেইটা সমাধান কৰিম। চোৱা, এই ছাইডত ইংলিছত প্ৰশ্নকেইটা দি আছে আৰু এই ছাইডত অসমীয়াত দি আছে। চোৱা, 1 নম্বৰ প্ৰশ্নটো কি কৈছে? ফিল ইন দ্য ব্লেংক স্পেচ বাই অবজাৰ্ভিং দ্য পিকচাৰ্ছ এ ছাইড। আৰু অসমীয়াত কি কৈছে? চোৱা, কৈছে তলৰ চিত্ৰটো চাই খালী ঠাই পূৰ কৰা। অৰ্থাৎ ইয়াত যে ছবিখিনি দি আছে, এই ছবিখিনি চাই চাই কি কৰিব লাগে? আমি ইয়াৰ প্ৰশ্ন খালী ঠাইখিনি পূৰ কৰিব লাগে। চোৱা, এই যে চকৰিটো আছে, এই চকৰিটো কেইটা ঘৰ আছে? চোৱা, প্ৰথমে ইয়াৰ পৰা গন্তি কৰা। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। অৰ্থাৎ ইয়াত কিমান হ'ব? 16। 16 ভাগৰ চোৱা কেইটা ঘৰ ৰং কৰা আছে? 1 2 3 4 5। অৰ্থাৎ 16 ভাগৰ কিমান লিখিম আমি ইয়াত? 5। 16 ভাগৰ কিমান লিখিম? 5। অৰ্থাৎ আমি যদি ইয়াত লিখিবলৈ যাওঁ কিমান হ'ব? 1 নম্বৰটো চলিউশ্যন কিমান হ'বগৈ? 16 ভাগৰ 5 যোগ। তাৰপিছত চোৱা, 2 নম্বৰ চকৰিটোত কেইটা ঘৰ আছে? ইয়াত গন্তি কৰি চোৱা, ইয়াত 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। অৰ্থাৎ এই 2 নম্বৰ ঘৰটো কিমান বহিব? 16 বহিবগৈ। অৰ্থাৎ ইয়াত যদি 16 লিখোঁ, চোৱা, এইটো 16টা ঘৰৰ পৰা কেইটা ঘৰ ৰং কৰা আছে? 1 2 3 4 5 6 7। অৰ্থাৎ কিমান হ'ব? 16 ভাগৰ 7 হ'ব। 16 ভাগৰ 7। এতিয়া চোৱা, 3 নম্বৰ ঘৰটোত চোৱা কিমানটা চকৰিত ঘৰ আছে? চোৱা, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। অৰ্থাৎ কিমানটা ঘৰ আছে? চোৱা, 16। 16টা ভাগৰ চোৱা কেইটা ঘৰ ৰং কৰা আছে? 1 2 3 4 5 6 7 8 9 10 11 12। অৰ্থাৎ কিমান হ'ব? 16 ভাগৰ 12। এইটো হ'ল আমাৰ আনচাৰ। আৰু এই 16 ভাগৰ 12টা আমি বেলেগ ধৰণে উলিয়াব পাৰি। চোৱা, এইটো যদি আমি বেলেগ ধৰণে যদি ওলাওঁ, এই তলৰ চোৱা হৰটো কি হৈছে? আমাৰ একে আছে। হৰটো যদি একে থাকে আমি এইটো লিখি লওঁ আৰু ওপৰৰ লব দুটা কি কৰে? যোগ কৰি দিয়ে। 5 ঘাতে কিমান? 12। অৰ্থাৎ আমি এইটো নিয়মতো কি কৰিব পাৰি? এনচাৰটো উলিয়াই ল'ব পাৰি। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে? টু গেট 24/19 মাইনাছ 24/13 ইকুৱেল টু 24/6 ড্ৰ চাম চাৰ্কেলছ লাইক এবভ এণ্ড এক্সপ্লেইন দ্য ষ্টেপছ। আৰু অসমীয়াত কি কৈছে? চোৱা, 24 ভাগৰ 29 বিয়োগ 24 ভাগৰ 13 সমান সমান 24 ভাগৰ 6 হোৱা কৈ ওপৰৰ দৰে চক্ৰ আঁকি বুজাই দিয়া। অৰ্থাৎ কৈছে এই 24 ভাগৰ 19ৰ পৰা যদি আমি 24 ভাগৰ 13 যদি বিয়োগ কৰোঁ কিমান হ'ব? 24 ভাগৰ 6। আৰু এয়া কি কৰিব লাগে? আমি এনেধৰণে কি কৰিব লাগে? চাৰ্কেল আঁকি, অৰ্থাৎ চকৰি আঁকি পেলাই দেখুৱাই দিব লাগে, বুজাই দিব লাগে। চোৱা কেনেকৈ কৰিছোঁ। চ' নম্বৰ 2 চলিউশ্যন। ইয়াত মই আগতীয়াকৈ 3টা চকৰি আঁকি দিছোঁ। কাটা কম্পাছৰ সহায়ত তোমালোকে আঁকি ল'বা। চোৱা, ইয়াত 24টা ঘৰ আঁকিব দিছে। চোৱা, ইয়াত কেইখন ঘৰ আঁকিলোঁ আমি? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24। চ' 24টা ঘৰ আঁকিছোঁ। ইয়াত 24 লিখা। 24। চ' 24ৰ পৰা আমাক কিমানটা ৰং কৰিব দিছে? ওপৰত কিমান আছে? 19। অৰ্থাৎ ইয়াৰ পৰা 19খন ঘৰ ৰং কৰি দিয়ে। 1 2 3 4 5 6টা ঘৰ ৰং কৰিলোঁ। 6 7 8 9 10 11 12। তোমালোকে ভালকৈ ৰংখিনি কৰি ল'বা। 12, তাৰপিছত 13 14 15 16 17 18 19। চ' কিমান ৰং কৰিব দিছিলে? 19 নে? অৰ্থাৎ ইয়াত লিখে 24 ভাগৰ 19টা ঘৰ কি কৰিলোঁ? ৰং কৰিলোঁ। এতিয়া চোৱা, তাৰপিছত কি কৰিব দিছে? চোৱা, আমাক বিয়োগ, যিহেতু সমাজত কি আছে? বিয়োগ চিনটো আছে, বিয়োগ দিলোঁ। আৰু কি কৈছে? এতিয়া 24 ভাগৰ কিমান? 13। ইয়াত 24খন ঘৰ আছে। 24 24 লিখিলোঁ। তাৰে কি কৰা? 13টা ঘৰ ৰং কৰা। ইয়াত 13টা ঘৰ ৰং কৰে। 1 2 3 4 5 6 7 8 9 10 11 12 আৰু এটা ঘৰ ৰং কৰি দিয়া। 13টা ঘৰ ৰং কৰা। 13। চোৱা, কিমান কৰিব দিছে আমাক? 24 ভাগৰ 13। অৰ্থাৎ ইয়াত লিখে 24 ভাগৰ 13 সমান সমান কিমান হ'ব? চোৱা, 24 ভাগৰ কিমান হ'ব? চোৱা, 24 ভাগৰ 6। চোৱা, ইয়াত লিখা আছে 24 ভাগৰ কিমান হ'ব? চোৱা, 6। এতিয়া কি কৰা? 6টা ঘৰ ৰং কৰা। 1 2 3 4 5 6। 24 ভাগৰ ইয়াত লিখা 6। অৰ্থাৎ আমি ইয়াত এইটো এনেধৰণৰ কৰি দিব পাৰি যে ইয়াত 24 ভাগৰ 19
বিয়োগ যদি 24 ভাগৰ 19ৰ পৰা যদি কি হয় 24 ভাগৰ 13টো যদি আমি কি কৰোঁ বিয়োগ কৰোঁ তেতিয়াহ'লে কিমান ওলাব চোৱা তলত চোৱা আমাৰ কি আছে হৰটো যিহেতু 1 আছে তেতিয়াহ'লে কি কৰা 24টো লিখা আৰু চোৱা ওপৰত কিমান আছে 19 আৰু বিয়োগ কিমান 13 এইটো সমাধান কৰা 24টো লিখি লোৱা এতিয়া 19ৰ পৰা 13টো গ'লে কিমান 6 হয়নে 19ৰ পৰা 13 গ'লে কিমান 6 আৰু এইটো হ'ল আমাৰ আনচাৰ অৰ্থাৎ আমি ছবিখনৰ সহায়তে কি কৰিব পাৰি এনচাৰটো উলিয়াব পাৰি আৰু এনেধৰণৰ কৰিও কি কৰিব পাৰি এনচাৰটো উলিয়াব পাৰি ইয়াৰ পিছত 3 নম্বৰটো চোৱা কি কৈছে ফাইণ্ড দ্য ভেলু অফ আৰু অসমীয়াত কৈছে যে মান উলিওৱা অৰ্থাৎ এইখিনি কি কৰিব লাগে আমি মানটো উলিয়াব লাগে সমাধান কৰিব লাগে চোৱা কেনেকৈ কৰিম নাম্বাৰ 3 1ৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 17 ভাগৰ 3 যোগ কিমান আছে চোৱা 17 ভাগৰ 4 যোগ 17 ভাগৰ কিমান আছে চোৱা 6 বুলি লিখি লোৱা এতিয়া চোৱা কেনেকৈ কৰিম যিহেতু চোৱা তলৰ সংখ্যাটোক আমি হৰ বুলি কওঁ হয়নে অৰ্থাৎ ইয়াত মই এটা সংখ্যা লিখিলোঁ যেনে এইটো লিখিলোঁ 17 ভাগৰ 6 এই ওপৰৰ যোনটো সংখ্যা আছে এই সংখ্যাটো কি বুলি কোৱা হয় লব বুলি কোৱা হয় আৰু তলৰ 17 সংখ্যাটো কি বুলি কোৱা হ'ব হৰ বুলি কোৱা হয় এতিয়া চোৱা হৰ যেহেতু গোটেইকেইটা একেই আছে চোৱা 17 আছে তাৰমানে ইয়াত কি কৰা 17 লিখি দিয়া আৰু ওপৰত থকা সংখ্যাকেইটা কি কৰা অকল যোগ কৰি দিয়া 3 যোগ 4 যোগ 6 তলত 17 আছে 17 লিখি দিয়া আৰু ওপৰত 6কেইটা যোগ কৰা 6 4 10 আৰু 3 কিমান 13 অৰ্থাৎ কিমান পালোঁ আমি 17 ভাগৰ 13 এইটো হ'ল আমাৰ 1 নম্বৰটো আনচাৰ তাৰপিছত 2 নম্বৰটো চোৱা নাম্বাৰ 2ৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 26 ভাগৰ 9 যোগ 26 ভাগৰ 13 26 ভাগৰ 9 যোগ 26 ভাগৰ 13 এতিয়া চোৱা যিহেতু আমাৰ কি আছে হৰটো যিহেতু একে আছে তাৰমানে কি কৰা ইয়াত 26 লিখি দিয়া আৰু ওপৰ সংখ্যা দুটা এতিয়া কি কৰা অকল যোগ কৰি দিয়া 9 যোগ 13 তলত 26 আছে 26টো লিখা এই 13 আৰু 9 যোগ কৰিলে কিমান হ'বগৈ 22 অৰ্থাৎ এনচাৰটো কিমান পালোঁ আমি 26 ভাগৰ কিমান 22 এটি হ'ল আমাৰ 2 নম্বৰটো আনচাৰ তাৰপিছত 3 নম্বৰটো সমাধান কৰা নাম্বাৰ 3ৰ সলিউশ্যন 3 নম্বৰ প্ৰশ্নটো চোৱা কিমান আছে 3 নম্বৰটো 51 ভাগৰ 29 যোগ 51 ভাগৰ 31 51 ভাগৰ 29 যোগ 51 ভাগৰ 31 এতিয়া চোৱা ইয়াৰো কি আছে চোৱা হৰ যিহেতু একে আছে তাৰমানে ইয়াত কি কৰা 51 লিখা ওপৰত কিমান আছে সংখ্যাটো 29 যোগ 31টো যোগ কৰি দিয়া যিহেতু তলত 51 আছে 51টো লিখি লোৱা এই 29 আৰু 31 যোগ কৰিলে কিমান হ'বগৈ 60 হ'বগৈ এইটো হ'ল আমাৰ আনচাৰ 3 নম্বৰটো ইয়াৰ পিছত 4 নম্বৰটো চোৱা নাম্বাৰ 4ৰ সলিউশ্যন 4 নম্বৰ প্ৰশ্নটো চোৱা কিমান আছে এইটো 27 ভাগৰ 23 মাইনাছ 27 ভাগৰ 10 27 ভাগৰ 23 মাইনাছ 27 ভাগৰ 10 হয়নে 27 ভাগৰ 10 এতিয়া চোৱা কেনেকৈ সমাধান কৰিম এইটো আমি বিয়োগ কৰিব লাগিব চ' তলত হৰটো যিহেতু একে আছে তাৰমানে ইয়াত 27 এটা লিখি দিয়া আৰু ওপৰত কিমান আছে 23 লিখা মাইনাছ চিনখনৰ মাইনাছ চিন লিখা 10ৰ 10 লিখা ইয়াত তলত 27 আছে 27 লিখা ইয়াৰ কিমান আছে 23ৰ পৰা যদি 10 বিয়োগ কৰোঁ কিমান থাকিব 13 থাকিব এইটোৱে হ'ল আমাৰ আনচাৰ ইয়াৰ পিছত 5 নম্বৰটো সমাধান কৰা নাম্বাৰ 5ৰ সলিউশ্যন 5 নম্বৰটো সমাধানটো চোৱা নাম্বাৰ 5টো কিমান আছে চোৱা 25 ভাগৰ 14 বিয়োগ 25 ভাগৰ 11 25 ভাগৰ 14 বিয়োগ 25 ভাগৰ 11 চোৱা কেনেকৈ কৰিম এইটো যিহেতু আমাৰ হৰটো যিহেতু একে আছে তাৰমানে ইয়াত কি কৰা 25 এটা লিখি লোৱা আৰু ওপৰত 14 লিখা বিয়োগৰ বিয়োগ 11 লিখা তলত 25 আছে 25 লিখি লোৱা ই 14 পৰা 11টো বিয়োগ কৰিলে কিমান থাকিব 3 হয়নে অৰ্থাৎ 25 এনচাৰটো কিমান পালোঁ আমি 25 ভাগৰ 3 ইয়াৰ পিছত 6 নম্বৰটো চোৱা নাম্বাৰ 6ৰ সলিউশ্যন 6 নম্বৰটো কিমান আছে চোৱা 6 নম্বৰটো 1 মাইনাছ 35/1 হয়নে 1 মাইনাছ 35/31 হয়নে এতিয়া চোৱা এইটো কেনেকৈ সমাধান কৰিম ই তলত 35 আছে নহয় ইয়াত কি কৰা 35টো লিখি লোৱা এতিয়া কি কৰে এই 35টোৰ লগত 1টো কি হৈছে পূৰণ হৈ আছে 35ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 35 গুণ কিমান 35 বিয়োগ চিন আছে বিয়োগ দি লোৱা আৰু ওপৰত 31 আছে ইয়াত কি কৰা 31টো লিখি লোৱা এতিয়া চোৱা তলত 35 আছে 35টো লিখা এই 35ৰ পৰা 31টো যদি বিয়োগ কৰে কিমান থাকিব 4 হয়নে অৰ্থাৎ এনচাৰটো কিমান হ'ল 35 ভাগৰ 4 আৰু এই অংকটো আমি বেলেগ ধৰণৰ কৰিব পাৰি অৰ চোৱা কেনেকৈ কৰিব পাৰি এইটো লিখি লোৱা প্ৰশ্নটো 1 মাইনাছ কিমান আছে 35 ভাগৰ 31 এতিয়া চোৱা কেনেকৈ কৰিম ইয়াত কি আছে চোৱা এই 35 আছে নহয় ইয়াত কি কৰা 35টো লিখি লোৱা আৰু ইয়াত কি হ'ব এই 35ৰ লগত 1টো পূৰণ হৈ আছে নহয় 35 গুণ কিমান হ'ব ইয়াতো কি হ'ব 35 বিয়োগ আছে বিয়োগ চিনখন দিয়া আকৌ ইয়াত তলত 35 আছে 35 লিখা ওপৰত 31 আছে 31টো লিখি লোৱা এতিয়া চোৱা
ইয়াত তলত ইয়াৰো 35 আছে ইয়াৰো 35 আছে যেহেতু হৰটো একেই আছে তাৰমানে ইয়াত কি কৰা 35টো লিখি লোৱা ইয়াত 35টো লিখা ওপৰৰ বিয়োগৰ বিয়োগ আৰু ইয়াত ওপৰত কিমান আছে 31টো লিখি লোৱা এতিয়া চোৱা তলত কিমান আছে 35 ইয়াত কি কৰা 35টো লিখি লোৱা আৰু এই 35ৰ পৰা 31টো গ'লে কিমান 4 অৰ্থাৎ কিমান পালো 35/4 অৰ্থাৎ আমি এইটো নিয়মতো কৰিব পাৰি এইটো নিয়মতো কৰিব পাৰি ইয়াৰ এনসাৰটো কি হ'ব একই ওলাবগৈ ইয়াৰ পাছত 7 নম্বৰটো চোৱা কেনেকৈ কৰিম নম্বৰ 7ৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 4 - 4/14 এটা চোৱা এইটো কেনেকৈ সমাধান কৰিম ইয়াত কি আছে 4 এইটো কি কৰা প্ৰথম ইয়াত তল 4 আছে ন ইয়াত কি কৰা 4 লিখি লোৱা আৰু এই সাইটোৰ লগত কি হৈছে সাইটো পূৰণ হৈছে সাই কিমান 16 এই মাজত মাইনাছ আছে মাইনাছখন দি লোৱা ইয়াত 14 আছে 14টো লিখি লোৱা এইটো চোৱা তলত 4 আছে 4 লিখা 16 পৰা 14টো বিয়োগ কৰি কিমান 2 এতিয়া চোৱা এই 2টো দি পেলাই 4টো কাটিলে কেইবাৰ যাব 2 4 কেইবাৰ যাব 2 বাৰ আৰু ওপৰত একো নাই মানে কি আছে এক এটা আছে অৰ্থাৎ কিমান পালো আমি সমান সমান 2/1 এই অংকটো আমি বেলেগ ধৰণৰ কৰিব পাৰি অৰ এইটো চোৱা কেনেকৈ কৰিম ইয়াত কি প্ৰথমে প্ৰশ্নটো লিখি লোৱা 4 - 4/14 এতিয়া কি কৰা ইয়াত কি কৰা এই 4টো আছে নহয় ইয়াত তলত 4টো লিখা আৰু এই সাইটোৰ লগত সাইটো কি আছে পূৰণ হৈছে 4 4 কিমান 16 বিয়োগৰ বিয়োগ লিখা আৰু তলত কিমান আছে 4 ওপৰত কিমান আছে 14 এইটো লিখি লোৱা এতিয়া চোৱা ইয়াতো 4 আছে তলত ইয়াতো 4 আছে ইয়াত কি কৰা যেহেতু হৰটো একেই ইয়াত কি কৰা 4 এটা লিখা আৰু ইয়াত কিমান আছে 16 লিখা মাইনাছৰ মাইনাছ লিখা 14 লিখা তলত 4 আছে 4 লিখা 16 পৰা 14 গ'লে কিমান 2 এতিয়া 2 সাইড কেইবাৰ যাব 2 বাৰ ওপৰত একো নাই মানে এক এটা আছে অৰ্থাৎ কিমান পালো 2/1 অৰ্থাৎ আমি এই এনদৰে কৰিও এনসাৰটো উলিয়াব পাৰি এই ধৰণে কৰিও এনসাৰটো উলিয়াব পাৰি 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এট দা ফলোইং আৰু অসমীয়াত কৈছে যোগ কৰা অৰ্থাৎ এইকেইটা কি কৰিব লাগে যোগ কৰিব লাগে চোৱা যেহেতু কি আছে চোৱা এই সংখ্যাটোৰ তলৰ যেহেতু হৰটো বেলেগ বেলেগ আছে বেলেগ বেলেগ থাকিলে আমি কি কৰিব লাগে ইয়াৰ লসাগুটো প্ৰথমে উলিয়াই ল'ব লাগে চোৱা কেনেকৈ কৰিম নম্বৰ 4ৰ এট সলিউশন প্ৰথমে কি কৰা প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 4/3 যোগ 3/4 এতিয়া কি কৰা এই তলৰ যোনটো হৰ আছে এই হৰটো কি কৰা প্ৰথমে লসাগুটো উলিয়াই লোৱা 4 আৰু 3 যদি আমি যদি লসাগুটো উলিয়াও 4 3 গুণ কিমান হ'বগৈ 12 4 লগত 3 পূৰণ কৰা 4 3 গুণ 12 অৰ্থাৎ লসাগুটো কিমান 12 এই তলত কিমান লিখা ইয়াত 12 লিখা এতিয়া চোৱা এই 4 যোনটো সংখ্যা আছে এই 4 সংখ্যাটো 12ত কেইবাৰ যাব চোৱা 4 নিউটনৰ পৰা 4 3 গুণ অৰ্থাৎ কেইবাৰ যাব 3 বাৰ যাব সেই 3টোৰ লগত ওপৰত থকা সংখ্যাটো কি কৰা 3টো কি কৰা পূৰণ কৰা মাজত যোগ আছে যোগটো দিয়া এতিয়া চোৱা এই 3 সংখ্যাটো 12ত কেইবাৰ যাব 3 নিউটনটো পঢ়িলে অৰ্থাৎ 3 4 গুণ কিমান 12 এতিয়া চোৱা এই 3 সংখ্যাটো 12ত কেইবাৰ যায় 4 বাৰ হয়নে অৰ্থাৎ ইয়াত কি কৰা 4 লিখা পূৰণ এই ওপৰৰ কি কৰা 4টো লিখা ইয়াত এতিয়া কি কৰা এই তলৰ 12টো 12 লিখি লোৱা এতিয়া পূৰণ কৰা 3 3 গুণ কিমান 9 মাজত যোগ আছে যোগ দিয়া আৰু 4 4 গুণ কিমান 16 লিখা এতিয়া এই তলত 12 আছে নহয় 12টো লিখা আৰু এই 16 আৰু 9 যোগ কৰিলে কিমান হ'ব 25 অৰ্থাৎ কিমান পালো 12/25 এতিয়া কি কৰা এই 12টো দি পেলাই 25টো কি কৰা হৰণ কৰা 12টো দি পেলাই কি কৰা 25টো হৰণ কৰা চোৱা এই 12 25ত কিমান যাব চোৱা 12 2 গুণ কিমান 24 এতিয়া বিয়োগ কৰা 5 পৰা 4 গ'লে কিমান 1 অৰ্থাৎ কিমান পালো উত্তৰটো আমি মিশ্ৰ ভগ্নাংশত নিব লাগে ইয়াত কিমান হ'ব এতিয়া চোৱা উত্তৰটো কিমান পালো 2 ইয়াত 2 লিখা আৰু কি কৰা এই তলৰ 1টো কি কৰা ওপৰলৈ নিয়া আৰু এই 12টো কি কৰা ইয়াত তললৈ নিয়া এইটোই হ'ল আমাৰ আনসাৰ তাৰপিছত বি নম্বৰটো কৰা নম্বৰ বি সলিউশন বি নম্বৰ প্ৰশ্নটো লিখি লোৱা প্ৰথমে কিমান আছে চোৱা এইটো 1 প্লাছ কিমান লিখা আছে চোৱা 5/3 5/3 এতিয়া চোৱা সলিউশনটো কেনেকৈ কৰিম চোৱা এই যে 1টো আছে নহয় এই 1ৰ তলত এটা 1 আছে বুলি ভাবি লোৱা এতিয়া চোৱা এতিয়া কি হৈছে ইয়াত 5 আছে আৰু ইয়াত 1 আছে অৰ্থাৎ হৰটো কিমান আছে ইয়াত 5 ইয়াত 1 এতিয়া 5 আৰু 1ৰ যদি আমি কি কৰোঁ লসাগুটো উলিয়াও কিমান হ'ব চোৱা 5 1 গুণ কিমান 5 অৰ্থাৎ ইয়াত লসাগুটো কিমান পালো 5 পালো হয়নে অৰ্থাৎ তলত লিখা 5 এতিয়া চোৱা এই অৰ্থাৎ 5 1 গুণ কিমান 5 এতিয়া চোৱা এই 1টো 5ত কেইবাৰ যায় 5 বাৰ যাব অৰ্থাৎ 5 লিখা আৰু পূৰণ এই ওপৰৰ সংখ্যাটো 1 আছে নহয় 1টো লিখি লোৱা মাজত যোগ আছে যোগটো লিখি লোৱা আৰু এই 5 এই যোনটো 5 আছে 5ত কেইবাৰ যাব এবাৰ অৰ্থাৎ ইয়াত লিখে 1 যোগ ওপৰৰ সংখ্যাটো কিমান আছে 3 ইয়াত 3 লিখা এতিয়া চোৱা তলত 5 আছে 5টো লিখা এই 5ৰ লগত 1টো পূৰণ কৰা 5 1 গুণ কিমান 5 মাজত যোগ আছে যোগটো দিয়া 3 লগত 1টো পূৰণ কৰা 3 1 গুণ কিমান 3 এতিয়া কি কৰে তলত 5 আছে নহয় 5টো লিখা আৰু 5 3 যোগ কৰিলে কিমান হ'ব 8 অৰ্থাৎ কিমান হ'ব 5/8 এতিয়া কি কৰে এই 5/8টো কি কৰা 5ৰে 8ক কি কৰা হৰণ কৰা এতিয়া চোৱা 5 8ত কেইবাৰ যাব এবাৰ 5 1 গুণ কিমান 5 এতিয়া 8ৰ পৰা 5টো গ'লে কিমান 3 অৰ্থাৎ চোৱা এনসাৰটো কিমান পালো 1 অৰ্থাৎ ইয়াত লিখা আছে 1 আৰু এই তলত 3টো কি হ'ব ওপৰলৈ যাব আৰু এই সাইডৰ 5টো কি হ'ব তললৈ নামিব এইটোই হ'ল আমাৰ আনসাৰ তাৰপিছত চি নম্বৰটো চোৱা নম্বৰ চি সলিউশন চি নম্বৰটো চোৱা কি আছে চি নম্বৰ প্ৰশ্নটো লিখা ইয়াত 5 + 7/1 5 + 7/1
1 চ' এইটো সলিউশ্যনটো কেনেকৈ কৰিম সলিউশ্যনটো এই যে 5টো আছে এই 5টোৰ তলত এটা 1 আছে বুলি ভাবি লোৱা এতিয়া এই 1টো আৰু 7টো কি কৰা লসাগুটো উলিয়া 1ৰ লগত যদি আমি 7 পূৰণ কৰোঁ 7 1 গুণ কিমান হ'ব 7 অৰ্থাৎ ইয়াৰ লসাগুটো কিমান পালোঁ 7 পালোঁ অৰ্থাৎ কি কৰা ইয়াত তলত কিমান লিখা 7 লিখা এই 1টো এই 1 সংখ্যাটো 7ত কেইবাৰ গ'ল 7 বাৰ যাব হয়নে 1 7ত কেইবাৰ যাব 7 বাৰ পূৰণ ওপৰত 5 আছে নহয় 5টো লিখা মাজত যোগ আছে যোগটো লিখা ইয়াত 7 আছে নহয় 7ত কেইবাৰ যাব এবাৰ যাব হয়নে 7ত কেইবাৰ যাব এবাৰ পূৰণ ওপৰত 1 আছে নহয় 1টো লিখা এতিয়া তলত 7 আছে 7 লিখা ইয়াত পূৰণ কৰা 7 5 গুণ কিমান 35 লিখা যোগ 1 1 গুণ কিমান 1 এতিয়া 35 আৰু 1 কিমান 36 তলত কিমান আছে 7 এতিয়া কি কৰা এই 7টো দি 36টো কি কৰা হৰণ কৰা 7টো দি পেলাই কি কৰা 36ক হৰণ কৰা 7 36ত কেইবাৰ যাব 7 5 গুণ কিমান 7 5 গুণ 35 হয়নে এতিয়া বি কৰা 6 পৰা 5 গ'লে কিমান 1 অৰ্থাৎ কিমান পালোঁ চোৱা ইয়াৰ এনচাৰটো কিমান পালোঁ 5 অৰ্থাৎ ইয়াত কি হ'ব মিশ্ৰ ভগ্নাংশত নিব লাগিব ইয়াত 5 লিখা এই 1টো কি হ'ব ওপৰলৈ যাব আৰু এই তলৰ 7টো কি হ'ব ইয়াত আহিব এই ছাইডৰ 7টো কি হ'ব তললৈ আহিব এইটো হ'ল আমাৰ আনচাৰ তাৰপিছত নম্বৰ ডিটো চোৱা নম্বৰ ডি সলিউশ্যন প্ৰথমে প্ৰশ্নটো কি আছে লিখি লোৱা 3/2 যোগ কি আছে 4/1 যোগ কি আছে 2/1 2/1 এতিয়া চোৱা কেনেকৈ সলিউশ্যন কৰিম এই তলৰ হৰটো যে আছে হৰৰ কি কৰা প্ৰথমে লসাগুটো উলিয়াই লোৱা কিমান আছে 3 4 2 এতিয়া চোৱা এইটো লসাগুটো কেনেকৈ উলিয়াম চোৱা ইয়াত 3 আছে হয় ইয়াত 4 আছে ইয়াত 2 আছে এইটো কি যেহেতু ইয়াত যুগ্ম সংখ্যা আছে ইয়াত 2 দি হৰণ দিয়া 2 3 কেইবাৰ যাব অৰ্থাৎ নাযায় যেহেতু 3টো কি কৰা তললৈ নমাই দিয়ে 2 4 কেইবাৰ যাব 2 বাৰ 2 2ত কেইবাৰ যাব এবাৰ এতিয়া চোৱা ইয়াত যেহেতু আৰু নাযায় এতিয়া কি কৰা এই গোটেইকেইটা পূৰণ কৰি দিয়া 3 2 6 6 2 12 12 লগত 1টো পূৰণ কৰিলে কিমান 12 হ'ব অৰ্থাৎ কিমান পালোঁ আমি লসাগুটো কিমান পালোঁ 12 এতিয়া চোৱা এই 3 সংখ্যাটো 12ত কেইবাৰ যাব 3 4 বাৰ যাব হয়নে 3 লগত যদি 4 পূৰণ কৰোঁ 3 4 গুণ কিমান 12 অৰ্থাৎ চোৱা 3 সংখ্যাটো 12ত কেইবাৰ যায় 4 বাৰ ইয়াত কি কৰিলোঁ আমি 4 লিখিলোঁ পূৰণ ওপৰত কিমান আছে সংখ্যাটো 2 আছে এই 2টো কি কৰা পূৰণ কৰা মাজত যোগ আছে যোগ চিনটো দিয়া এতিয়া চোৱা 4টো 12ত কেইবাৰ যাব 4 সংখ্যাটো 12ত কেইবাৰ যাব 3 বাৰ অৰ্থাৎ ইয়াত 3 লিখা পূৰণ ওপৰত 1টো আছে নহয় 1টো পূৰণ কৰা আকৌ ইয়াত যোগ আছে যোগ দিয়া এতিয়া 2 12ত কেইবাৰ যাব 2 12ত 6 বাৰ 2 পূৰণ 6 2 6 গুণ কিমান 12 হয় অৰ্থাৎ 2 সংখ্যাটো 12ত কেইবাৰ যায় 6 বাৰ অৰ্থাৎ ইয়াত লিখা 6 পূৰণ ওপৰত সংখ্যাটো কিমান আছে 1 লিখা এতিয়া পূৰণ কৰা তলত 12 আছে 12 লিখা এতিয়া 4 গুণ কিমান 8 মাজত যোগ আছে যোগৰ যোগ লিখা 3 1 গুণ 3 মাজত যোগ আছে যোগ লিখা 6 1 গুণ 6 এতিয়া চোৱা তলত 12 আছে 12 লিখা এই ওপৰৰ সংখ্যাকেইটা যোগ কৰা 8 আৰু 6 কিমান 14 আৰু 3 কিমান 17 হয়নে অৰ্থাৎ কিমান পালোঁ 12/17 এতিয়া 12/17 কেইবাৰ যায় চোৱা 12/17ত কেইবাৰ যাব চোৱা এবাৰ যাব 12 1 গুণ কিমান 12 হ'ব এতিয়া 7ৰ পৰা 2 গ'লে কিমান 5 অৰ্থাৎ এনচাৰটো কিমান পালোঁ চোৱা 1 অৰ্থাৎ 1 তলৰ 5টো কি হ'ব ওপৰলৈ যাব আৰু এই ছাইডৰ 12টো কি হ'ব তললৈ নামি আহিব এইটোৱে হ'ল আমাৰ আনচাৰ ইয়াৰ পিছত ই নম্বৰটো চোৱা নম্বৰৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো কিমান আছে লিখি লোৱা কিমান আছে 5 4/3 5 4/3 প্লাছ কিমান আছে 6 4/1 6 4/1 প্লাছ তাৰপিছত কিমান আছে 3 8/1 3 8/1 এইখিনি গোটেইখিনি মিশ্ৰ ভগ্নাংশত আছে এতিয়া চোৱা সমাধান কৰোঁ কেনেকৈ চোৱা ইয়াত কি আছে এই 4টোৰ লগত কি হৈছে 5টো কি হৈছে পূৰণ হৈছে 4 5 গুণ কিমান 20 আৰু 3 কিমান 23 অৰ্থাৎ ইয়াত কিমান হ'ব 23 আৰু তলত যেহেতু 4 আছে 4 লিখা যোগৰ যোগ লিখা তলত 4 আছে নহয় ইয়াত তলত 4টো লিখি লোৱা এইটোৰ লগত প্ৰথমে এইটো পূৰণ কৰা 4 6 24 আৰু 1টো যোগ কৰা 24 আৰু 1 কিমান 25 যোগৰ যোগ তলত 8 আছে নহয় এই কি কৰে ইয়াত 8টো লিখি লোৱা এইটোৰ লগত এইটো পূৰণ কৰা 3 8 গুণ 24 আৰু ওপৰ 1টো যোগ কৰা 3 8 গুণ 24 আৰু 1 কিমান 25 এতিয়া চোৱা তলত সংখ্যাকেইটা হৰকেইটা কিমান আছে 4 4 8 এই 4 4 8ৰ কি কৰা লসাগুটো উলিয়াই লোৱা প্ৰথমে এই যেহেতু যুগ্ম সংখ্যা আছে 2 দি হৰণ দিয়া 2 4 কেইবাৰ যাব 2 বাৰ 2 4 কেইবাৰ যাব 2 বাৰ 2 8ত কেইবাৰ যাব 4 বাৰ যেহেতু আকৌ যুগ্ম সংখ্যা আছে 2 আছে সেইকাৰণে কি কৰা 2 দি হৰণ কৰা 2 2ত কেইবাৰ যাব এবাৰ 2 2ত কেইবাৰ যাব এবাৰ 2 4 কেইবাৰ যাব 2 বাৰ চোৱা কিমান পালোঁ এতিয়া পূৰণ কৰা 2 2 2 গুণ 4 4 লগত 1 পূৰণ কৰিলে 4 হ'ব 4 লগত আকৌ 1 পূৰণ কৰিলে 4 হ'ব 4 2 কিমান হ'ব 8 অৰ্থাৎ কিমান পালোঁ আমি লসাগুটো কিমান পালোঁ 8 এতিয়া ইয়াত লিখা যে 8 লিখা এতিয়া চোৱা 4 2 গুণ কিমান হয় 8 হয় হয়নে অৰ্থাৎ এই 4 সংখ্যাটো 8ত কেইবাৰ যায় 2 বাৰ যায় হয়নে অৰ্থাৎ 4 8ত কেইবাৰ যাব 2 বাৰ 2 পূৰণ ওপৰত কিমান আছে 23 লিখা যোগৰ যোগ লিখা এই 4 8ত কেইবাৰ যাব চ' 4 সংখ্যাটো 8ত কেইবাৰ যায় 2 বাৰ যায় হয়নে অৰ্থাৎ ইয়াত কি কৰা 2 লিখা পূৰণ ওপৰত কিমান আছে 25ত 25টো লিখা
মাজত যোগ আছে যোগ লিখা এই 8 সংখ্যাটো 8ত কেইবাৰ যাব 8 8ত কেইবাৰ যাব এবাৰ অৰ্থাৎ 8 পূৰণ 1 8 1 গুণ কিমান 8 অৰ্থাৎ 8 8ত কেইবাৰ গ'ল এবাৰ গ'ল হয়নে অৰ্থাৎ ইয়াত কি কৰা 1 লিখা পূৰণ ওপৰত কিমান আছে 25 25টো লিখা এতিয়া তলত 8 আছে নহয় 8ৰ 8 লিখা এতিয়া পূৰণ কৰা 23ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব চোৱা 3 2 6 2 2 4 কিমান হ'ব 46 মাজত যোগ আছে যোগ লিখা 25ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 50 যোগৰ যোগ লিখা 25ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 25 এতিয়া তলত 8 আছে 8ৰ 8 লিখা এই গোটেইখিনি কি কৰা যোগ কৰিলে কিমান হ'ব চোৱা পিছফালৰ সংখ্যাকেইটাৰ লগত পিছফালৰ সংখ্যাকেইটা যোগ কৰা ইয়াত আছে 6 ইয়াত আছে 5 6 5 কিমান 11 11ৰ 1 হাতত 1 এটা অকলি থাকিল এতিয়া 2 নম্বৰ ঘৰটোৰ লগত 2 নম্বৰ ঘৰটো কেইটা যোগ কৰা 5 5 4 9 9 আৰু 2 কিমান 11 11 আৰু 1 কিমান 12 অৰ্থাৎ কিমান পালো চোৱা 121 এতিয়া কি কৰা এই 8টো দি 121ক কি কৰা হৰণ কৰা 8টো দি পেলাই 121ক হৰণ কৰা চোৱা 8 একত নাযায় এই দুটা মিলিলে কিমান 12 8 12 কেইবাৰ যাব এবাৰ 8 1 গুণ কিমান 8 এতিয়া বিয়োগ কৰা 1 টো তললৈ নমাই দিয়া 2 পৰা 8 নাযায় ইয়াৰ পৰা ধাৰ কৰিলে 12 12 পৰা 8 গ'লে কিমান 4 অৰ্থাৎ কিমান পালো 41 এতিয়া 8 41ত কেইবাৰ যায় 5 8 গুণ কিমান হয় 40 আৰু 1ৰ পৰা 0 গ'লে 1 থাকিব অৰ্থাৎ কিমান পালো চোৱা এনসাৰটো কিমান পালো 15 অৰ্থাৎ ইয়াত লিখিব লাগিব 15 আৰু তলৰ 1টো কি হ'ব ওপৰলৈ যাব আৰু এই 4 8টো কি হ'ব তলত আহি যাব অৰ্থাৎ কিমান পালো 15 আৰু 8 ভাগৰ 1 এইটোই হ'ল আমাৰ আনসাৰ ইয়াৰ পিছত এফ নাম্বাৰটো চোৱা কি কৈছে নাম্বাৰ এফৰ সলিউশনটো কেনেকৈ কৰিম চোৱা এফ নাম্বাৰৰ সলিউশন কিমান আছে প্ৰথমে প্ৰশ্নটো লিখি লোৱা 3 5/1 যোগ 7 যোগ 2 3/1 চোৱা কেনেকৈ কৰিম প্ৰথমে এইটো লগত এইটো পূৰণ কৰি লোৱা যেহেতু তলত 5 আছে 5টো লিখি লোৱা 3 5 গুণ 15 আৰু এই একটো যোগ কৰিব লাগে 16 যোগ 7ৰ 7 লিখা যোগ তলত 3 আছে 3টো লিখি লোৱা এইটো পূৰণ কৰা এতিয়া 3 2 6 আৰু 1টো যোগ হ'ব 3 2 6 আৰু 1 7 এই তলত যে 7টো আছে সেই 7টো তলত 1 এটা আছে বুলি ভাবি লোৱা এতিয়া চোৱা তলৰ সংখ্যা কিমান কিমান পালো 5 1 3 এইকেইটা কি কৰা লসাগুটো উলিয়াই লোৱা 5 1 আৰু 3 লসাগুটো উলিয়াই লোৱা চোৱা 5 5 1 3 যেহেতু মৌলিক সংখ্যা আছে তেতিয়া কি কৰা এইকেইটা পূৰণ কৰি দিয়া 5 ৰ লগত 1 পূৰণ কৰিলে 5 5 গুণ 5 5 ৰ লগত 3 পূৰণ কৰা 5 3 কিমান হ'ব 15 অৰ্থাৎ ইয়াৰ লসাগুটো কিমান পালো আমি 15 পালো এতিয়া চোৱা 5 5ৰ লগত যদি আমি 3 পূৰণ কৰোঁ 5 3 গুণ কিমান হয় 15 হয়নে এই 5 সংখ্যাটো 15ত কেইবাৰ যাব 5 15ত কেইবাৰ যায় 3বাৰ হয় 3 লিখা 3 লিখি পূৰণ ওপৰত যেহেতু সংখ্যাটো 16 আছে 16টো লিখি দিয়া যোগ আছে যোগ লিখা এতিয়া 1 15ত কেইবাৰ যাব 1 পূৰণ 15 15 1 গুণ কিমান হয় 15 হয় অৰ্থাৎ 1 15ত কেইবাৰ গ'ল 15 বাৰ যাব কিমান হ'ব 15 পূৰণ ওপৰত কিমান আছে 7ৰ 7টো লিখা যোগ আছে যোগ লিখা 3 15ত কেইবাৰ যায় 3 সংখ্যাটো 15ত কেইবাৰ যায় 5 বাৰ হয়নে অৰ্থাৎ ইয়াত 5 লিখা পূৰণ ওপৰত কিমান আছে 7 সংখ্যাটো 7টো লিখি দিয়া এতিয়া তলত যেহেতু 15 আছে 15 লিখা এইকেইটা পূৰণ কৰা 16ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব চোৱা 3 6 গুণ 18 8 হাত আছে 1 3 কে 3 আৰু 1 কিমান 4 অৰ্থাৎ কিমান পালো 48 যোগৰ যোগ 15ৰ লগত 7 এটা পূৰণ কৰা 15ৰ লগত 7 পূৰণ কৰা 5 7 গুণ 35 5 হাতত আছে 3 7 1 7 7 3 10 অৰ্থাৎ কিমান 105 যোগৰ যোগ 5 7 গুণ কিমান হয় 35 এতিয়া তলত 15 আছে 15 লিখি লোৱা এতিয়া এইকেইটা যোগ কৰা 105ৰ লগত যদি 35 কি কৰোঁ আমি যোগ কৰি কিমান 140 140ৰ লগত 48 যোগ কৰি কিমান 40 80 88 অৰ্থাৎ কিমান হ'ব 188 হয়নে এতিয়া কি কৰা এই 15 188ত কি কৰা হৰণ কৰা 15 188ত হৰণ কৰা চোৱা 15 এই একত নাযায় এই দুটা লগ লগালে কিমান 18 হ'ব 15 18ত কিমান যাব এবাৰ 15 গুণ কিমান 15 এই 8টো তললৈ নমাই দিয়া 8 8ৰ পৰা 5 গ'লে কিমান 3 অৰ্থাৎ কিমান পালো চোৱা 38 এতিয়া 15 38ত কেইবাৰ যাব 15 গুণ 15 15 দুগুণ 30 15 3 গুণ হ'লে যেহেতু বেছি হৈ যায় দুবাৰ যাব 15 দুগুণ কিমান 30 এই 8ৰ তললৈ নমাই দিয়া অৰ্থাৎ কিমান পালো চোৱা এনসাৰটো কিমান পালো 12 ইয়াত লিখা 12 আৰু এই তলৰ 8টো কি হ'ব ওপৰলৈ যাব আৰু এই সাইডৰ 15টো কি হ'ব তললৈ আহিব এইটোই হ'ল আমাৰ আনসাৰ জি নাম্বাৰটো চোৱা নাম্বাৰ জিৰ সলিউশন প্ৰথমে কি কৰা প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 4 + 7/2 + 2/1 প্লাছ কিমান আছে 14/11 এইটো সলিউশন কৰা চোৱা এই সাইডটোৰ তলত 1 এটা আছে বুলি ভাবা আৰু এই তলৰ হৰকেইটা কি কৰা প্ৰথমে লসাগুটো উলিয়াই লোৱা 1 7 2 14ৰ লসাগুটো উলিয়াই লোৱা 1ৰ লসাগু উলিওৱাৰ দৰকাৰ নাই যেহেতু ইয়াত সংখ্যাটো কিমান আছে 7 ইয়াত 2 আছে ইয়াত 14 যেহেতু যুগ্ম সংখ্যা আছে 2 দি হৰণ দিয়া 2 1ত নাযায় 1টো তললৈ নামিব 2 7ত নাযায় 7টো তললৈ নামিব 2 2ত কেইবাৰ যাব এবাৰ 2 14ত কেইবাৰ যাব 7 বাৰ
চ' যিহেতু ইয়াত 7 আছে, ইয়াত 7 আছে, 7 দি হৰণ দিয়া, 7 এইটো 1টো তললৈ নামিব, 7 7ত কেইবাৰ যাব এবাৰ, এই 1টো তললৈ নামিব আৰু 7 7ত কেইবাৰ যাব এবাৰ। এতিয়া এইকেইটা পূৰণ কৰা, 7 দুগুণ কিমান, 7 দুগুণ কিমান পালোঁ আমি, 14 পালোঁ। অৰ্থাৎ ইয়াৰ লসাগুটো কিমান পালোঁ আমি, 14। এতিয়া চোৱা 14 পূৰণ 1, 14 1 গুণ কিমান হয়, 14 হয়। এতিয়া এই এক সংখ্যাটো 14ত কেইবাৰ যায়, 14 বাৰ যাব হয়নে। ইয়াত কি কৰা, 14টো লিখা, পূৰণ এই ওপৰত 4 আছে নহয়, পূৰণটো কি কৰা, 4টো লিখা, মাজত যোগ আছে, যোগ লিখা, 7 চোৱা 7 14ত কেইবাৰ যায়, 2 বাৰ যাব হয়নে। অৰ্থাৎ ইয়াত কি কৰা, 2 লিখা, পূৰণ ওপৰত 2 সংখ্যাটো আছে নহয়, ইয়াত কি কৰা, 2টো লিখা, যোগ আছে, যোগ লিখা। তাৰপিছত 2 14ত কেইবাৰ যায়, 7 বাৰ, ইয়াত কি কৰা, 7 লিখা, পূৰণ 2 ওপৰত 1 আছে, 1টো লিখা, ইয়াত যোগ আছে, যোগ লিখা। চোৱা 14টো এই 14 সংখ্যাটো 14ত কেইবাৰ যাব, এবাৰ যাব হয়নে। অৰ্থাৎ কি কৰা, ইয়াত 1 লিখা, ওপৰত কিমান আছে 11 সংখ্যাটো কি কৰা, পূৰণ কৰি দিয়া। এতিয়া চোৱা তলত 14 আছে, 14 লিখা, এইকেইটা পূৰণ কৰা, 4 4 গুণ কিমান, 16, 16 6 হাতত আছে 1, 4 1 4 আৰু 1 কিমান, 5, অৰ্থাৎ কিমান পালোঁ, 56, যোগ 2 দুগুণ কিমান, 4, যোগ 7 1 গুণ 7, যোগ 11 1 গুণ কিমান, 11। এতিয়া এইকেইটা যোগ কৰা, তলত 14 আছে, প্ৰথমে 14টো লিখি লোৱা। এতিয়া যোগ কৰা, 7 7 4 কিমান, 11, 11 11 22, 22ৰ লগত 56টো কি কৰা, যোগ কৰা, 22ৰ লগত 56 যোগ কৰা, 6 7 8 5 2 কিমান, 7, অৰ্থাৎ কিমান পালোঁ, চোৱা 78। এতিয়া চোৱা, এতিয়া যিহেতু যুগ্ম সংখ্যা আছে, এতিয়া কি কৰা, 2 দি কাটা, 2 দি 14টো কাটিলে কেইবাৰ যাব, 7 বাৰ, আৰু 2 দি যদি 78টো কাটো কেইবাৰ যাব, 39 বাৰ। অৰ্থাৎ চোৱা কিমান পালোঁ, 7 ভাগৰ 39। এতিয়া এই 7টো দি 39টো কি কৰা, হৰণ কৰা, 7টো দি পেলাই 39টোক হৰণ কৰা। চ' 7 39 কেইবাৰ যাব, 5 বাৰ যাব হয়নে। 7 5 গুণ কিমান, 35, আৰু 9ৰ পৰা 5 গ'লে কিমান, 4, অৰ্থাৎ কিমান পালোঁ, চোৱা এনচাৰটো কিমান পালোঁ, 5, অৰ্থাৎ ইয়াত লিখা আছে 5, আৰু তলৰ চাইডটো কি হ'ব, ওপৰলৈ যাব, আৰু এই চাইডৰ 7টো কি হ'ব, তললৈ নামিব। এইটো হ'ল আমাৰ আনচাৰ। 5 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, ছাবষ্ট্ৰেক্ট দ্য ফলোয়িং, অৰ্থাৎ অসমীয়াত কৈছে বিয়োগ কৰা, অৰ্থাৎ এইখিনি কি কৰিব লাগে, বিয়োগ কৰিব লাগে। চোৱা নাম্বাৰ 5ৰ এৰ চলিউশ্যন, প্ৰথমে প্ৰশ্নটো লিখি লোৱা, কিমান আছে চোৱা, 8 9/5 - 4। এতিয়া চোৱা কেনেকৈ কৰিম, এই 9 আছে নহয়, 9টো লিখি লোৱা, আৰু এই কি কৰা, এতিয়া 8ৰ লগত 9টো প্ৰথমে পূৰণ কৰি লোৱা, 8 9 72, আৰু এই 5টো যোগ কৰা, ওপৰৰ সংখ্যাটো যোগ কৰিব লাগে, 8 9 72 আৰু 5 কিমান, 77, আৰু এই মাইনাছৰ মাইনাছ, এই যোনটো 4 আছে 4টো লিখা, আৰু এই যোনটো 4 লিখিলোঁ, 4টোৰ তলত এটা 1 আছে বুলি ভাবি লোৱা। এতিয়া চোৱা এই তলৰ যোনটো হৰ আছে, হৰৰ কি কৰা, লসাগুটো উলিওৱা, 9 আৰু 1ৰ যদি লসাগু উলিওৱা, 9 আৰু 1ৰ লসাগু উলিয়ালে কিমান হ'ব, 9 পূৰণ 1, 9 1 গুণ কিমান পালোঁ, 9 পালোঁ হয়নে। কিমান পালোঁ, লসাগুত আমি 9 পালোঁ। এতিয়া চোৱা 9 1 গুণ কিমান হয়, 9, অৰ্থাৎ এই চোৱা 9 কেইবাৰ যায়, এবাৰ যাব, অৰ্থাৎ কি কৰে, ইয়াত 1 লিখা, পূৰণ ওপৰত কিমান আছে, 77 আছে, ওপৰত 77টো কি কৰা, পূৰণ কৰি দিয়া, ইয়াত মাইনাছ আছে, মাইনাছ চিনখন দিয়া। চোৱা এক সংখ্যাটো 9ত কেইবাৰ যাব, 9 বাৰ যাব, 1 9ত কেইবাৰ যাব, 9 বাৰ, অৰ্থাৎ ইয়াত কি কৰা, 9 লিখা, পূৰণ ওপৰত কিমান আছে, 4 4টো লিখা, এতিয়া কি কৰা, তলত 9 আছে, 9 লিখা, 77ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব, 77 হ'ব, মাইনাছৰ মাইনাছ, 4 9 গুণ কিমান, 36, তলত 9 আছে, 9টো লিখা, 77ৰ পৰা 36টো বিয়োগ কৰা, 7 7ৰ পৰা 6 গ'লে কিমান, 1, আৰু 7ৰ পৰা 3 গ'লে কিমান, 4, কিমান গ'ল, 41। এতিয়া কি কৰা, 9টো দি কি কৰা, 41টোক হৰণ কৰা, 9 41ত কেইবাৰ যাব, চোৱা 9 নেউতাটো পঢ়া, 9 1 গুণ 9, 9 2 গুণ 18, 9 3 গুণ 27, 9 4 গুণ 36, 9 5 গুণ 45, 45 হ'লে যিহেতু বেছি হৈ যায়, নহ'ব, 9 4 গুণ কিমান, 36। এতিয়া বিয়োগ কৰা, 1ৰ পৰা 6 নাযায়, ইয়াৰ পৰা ধাৰ কৰা 11, 11ৰ পৰা 6 গ'লে কিমান, 5, ইয়াত 3 আছে, 3ৰ পৰা 3 গ'লে 0 লিখাৰ দৰকাৰ নাই, অৰ্থাৎ এনচাৰটো কিমান পালোঁ, 4, তলত কিমান পালোঁ, 5, 5টো কি হ'ব, এই ওপৰলৈ যাব, আৰু এই চাইডৰ 9টো কি হ'ব, তললৈ নামিব, অৰ্থাৎ 4 9 ভাগত কি পালোঁ, 5, এইটো হ'ল আমাৰ আনচাৰ। তাৰপিছত বি নম্বৰটো চোৱা, বি নম্বৰৰ চলিউশ্যন, প্ৰথমে প্ৰশ্নটো লিখি লোৱা, বি নম্বৰটো কি আছে, 9 7/5, 9 7/5 বিয়োগ কিমান আছে চোৱা, 3 5 ভাগৰ 1, 3 5/1। এতিয়া চোৱা প্ৰথমে 7 আছে নহয়, ইয়াত 7টো লিখি লোৱা, কি কৰিবা, এইটোৰ লগত এইটো প্ৰথমে পূৰণ কৰা, আৰু 5টো যোগ কৰিবা, 7 9 গুণ কিমান, 63, 63 আৰু 5 কিমান, 68, মাইনাছৰ মাইনাছ লিখা। এতিয়া কি কৰা, ইয়াত তলত 5 আছে, 5টো লিখা, এইটোৰ লগত প্ৰথমে এইটো পূৰণ কৰা, 3 5 গুণ 15, আৰু 1টো যোগ কৰা, 15 1 কিমান, 16। এতিয়া চোৱা ইয়াত 5 আছে, ইয়াত 7 আছে, 5 আৰু 7ৰ লসাগুটো উলিয়ালে কিমান হ'ব, 5 7 গুণ কিমান, 35, অৰ্থাৎ ইয়াত কি কৰা, 35টো লিখা, 5 7 গুণ 5 7 গুণ কিমান হয়, 35। এতিয়া চোৱা এই 7 সংখ্যাটো 35ত কেইবাৰ যায়, 5 বাৰ, অৰ্থাৎ ইয়াত কি কৰা, 5 লিখা, পূৰণ ওপৰত কিমান আছে, 68টো লিখি লোৱা, মাইনাছৰ মাইনাছ লিখা। এতিয়া চোৱা 5 35ত কেইবাৰ যাব, 7 বাৰ, অৰ্থাৎ ইয়াত কি কৰা, 7 লিখা, পূৰণ ওপৰত সংখ্যাটো কিমান আছে, 16 লিখা।
এতিয়া তলত 35 আছে 35 লিখা এতিয়া কি কৰা এই 68 লগত 5টো পূৰণ কৰা 68 লগত 5 পূৰণ কৰা 5 8 গুণ 40 40 শূন্য 7 আছে 4 5 6 গুণ 30 30 আৰু 4 কিমান 36 অৰ্থাৎ কিমান পালো 340 ইয়াত লিখা 340 মানে মাজত বিয়োগ আছে বিয়োগ দিয়া 16 লগত এতিয়া 7টো পূৰণ কৰা 16 লগত 7 পূৰণ কৰা 6 7 গুণ 42 2 7 আছে 4 7 1 7 7 4 কিমান 11 অৰ্থাৎ কিমান পালো চোৱা 112 ইয়াত 340 পৰা 112টো বিয়োগ কৰা 340 পৰা 112 বিয়োগ কৰা 0 পৰা 8 2 নাযায় ইয়াৰ পৰা ধাৰ কৰা 10 10 পৰা 2 গ'লে কিমান 8 এতিয়া ইয়াত আছে 3 3 পৰা 1 গ'লে কিমান 2 আৰু 3 পৰা 1 গ'লে 2 অৰ্থাৎ কিমান থাকিল 228 2 2 8 আৰু ইয়াত কিমান আছে 35 এতিয়া এই 35টো দি 228ক হৰণ কৰা 35টো দি 228ক কি কৰা হৰণ কৰা চোৱা কেইবাৰ যাব 35 228ক কেইবাৰ যাব চোৱা 35টোক যদি আমি দুবাৰ দিওঁ 70 140 যদি 35টোক যদি আমি 35টো ধৰিলো 6বাৰ দিওঁ যদি 5 6 গুণ 30 ৰ 0 হাতত আছে 3 3 6 গুণ 18 18 আৰু 3 কিমান 21 210 হৈছে হয়নে আকৌ এবাৰ দি চোৱাচোন 35টোক যদি 7বাৰ দিয়া 5 7 গুণ কিমান 5 7 গুণ 35 5 আৰু আছে 3 3 7 গুণ 21 21 আৰু 3 কিমান 24 যেহেতু কিমান হৈছে 245 হৈ যায় যেহেতু বেছি হৈছে তাৰমানে এইটো নহ'ব অৰ্থাৎ এইটো হ'বগৈ 6বাৰ 35ক যদি আমি 6বাৰ দিওঁ কিমান পালো চোৱা 210 ইয়াৰ পৰা কি কৰা 210 বিয়োগ কৰা 8ৰ পৰা 0 গ'লে 8 3 পৰা 1 গ'লে 1 অৰ্থাৎ কিমান পালো চোৱা এনসাৰটো পালো 6 তলত পালো 18 18টো কি হ'ব ওপৰলৈ যাব আৰু 35টো কি হ'ব তললৈ আহিব অৰ্থাৎ এইটোই হ'ল আমাৰ আনসাৰ ইয়াৰ পিছত সি নাম্বাৰটো চোৱা সি নাম্বাৰটো কিমান আছে চোৱা সি নাম্বাৰৰ সলিউশন কিমান আছে 3 - 2 3/1 চোৱা কেনেকৈ কৰিম এইটো প্ৰথমে এই 3 টো লিখি লোৱা মাইনাছৰ মাইনাছ লিখা এইটো লগত প্ৰথমে এইটো কি কৰা পূৰণ কৰা 3 2 গুণ 6 আৰু এই 1টো যোগ কৰা কিমান 7 আৰু তলত 3 আছে 3টো লিখা আৰু এই 3 তলত 1 এটা আছে বুলি ভাবা 1 এটা আছে বুলি ভাবা এতিয়া চোৱা এই 3 আৰু 1ক যদি আমি লসাগু উলিয়াও 3 1 গুণ কিমান 3 অৰ্থাৎ তলত কিমান 3 3 1 গুণ কিমান হ'ব 3 হ'ব হয়নে 3 এতিয়া চোৱা এই 1 3ত কেইবাৰ যাব 3বাৰ যাব হয়নে 3বাৰ পূৰণ ওপৰত যেহেতু 3 আছে 3টো পূৰণ কৰা ইয়াত মাইনাছ চিনখন আছে মাইনাছ দি লোৱা এই 3 চোৱা 3ত কেইবাৰ যাব এবাৰ অৰ্থাৎ ইয়াত কি কৰা 1 লিখা আৰু ওপৰত কিমান আছে 7 আছে 7টো পূৰণ কৰা এতিয়া চোৱা কিমান হ'ব তলত 3 আছে 3 লিখা 3 3 গুণ কিমান 9 বিয়োগ চিনখন আৰু 7 1 গুণ কিমান 7 এতিয়া চোৱা কিমান হ'ব তলত 3 আছে 3 লিখা 9 9ৰ পৰা 7 গ'লে কিমান 2 অৰ্থাৎ কিমান আছে 3/2 এইটো হ'ল আমাৰ আনসাৰ সি নাম্বাৰটো ইয়াৰ পাছত ডি নাম্বাৰটো চোৱা নাম্বাৰ ডি সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা ডি নাম্বাৰটো কিমান আছে চোৱা 9 তাৰপিছত কিমান আছে চোৱা -5/16 হয় এতিয়া চোৱা এইটো কেনেকৈ কৰিম 9ৰ কি কৰা এই 9টোৰ তলত 1 এটা আছে বুলি ভাবা এতিয়া 5 1 গুণ কিমান হ'ব লগাওতে কিমান হ'ব 5 হ'ব 5 1 গুণ কিমান হয় 5 হয় চোৱা এই 1 সংখ্যাটো 5ত কেইবাৰ যায় 5 বাৰ হয়নে ইয়াত কি কৰা 5 লিখা পূৰণ ওপৰ সংখ্যাটো কিমান আছে 9 লিখা বিয়োগৰ বিয়োগ লিখা চোৱা 5 5ত কেইবাৰ যাব এই 5 সংখ্যাটোত কেইবাৰ যায় এবাৰ যায় হয়নে অৰ্থাৎ ইয়াত লিখা 1 পূৰণ ওপৰত কিমান আছে 16টো লিখা এতিয়া চোৱা এই তলৰ 5 লিখি লোৱা 5ৰ লগত এতিয়া 9টো পূৰণ কৰা 5 9 কিমান 45 মাজত বিয়োগ আছে বিয়োগ দিয়া 16 1 গুণ কিমান 16 এতিয়া 45ৰ পৰা 16টো বিয়োগ কৰাচোন কিমান হয় চোৱা তলত 5 আছে 5টো লিখি লোৱা 45ৰ পৰা কি কৰা 16টো বিয়োগ কৰা 5ৰ পৰা 6 নাযায় ইয়াৰ পৰা ধাৰ কৰা 15 15 পৰা 6 গ'লে কিমান 9 ইয়াত আছে 3 পৰা 1 গ'লে কিমান 2 অৰ্থাৎ কিমান পালো 29 এতিয়া 5 29ক হৰণ কৰাচোন 5 29ক হৰণ কৰা কিমান হয় চোৱা 5 29ত কেইবাৰ যাব চোৱা 5 গুণ 5 5 গুণ কিমান 25 9ৰ পৰা 5 গ'লে কিমান 4 অৰ্থাৎ চোৱা এনসাৰটো কিমান পালো 5 5 তলত কিমান আছে 4 4টো কি হ'ব ওপৰলৈ যাব আৰু এই 5টো কি হ'ব তললৈ নামি আহিব অৰ্থাৎ কিমান 5/4 পালো হয়নে এইটোৱে হ'ল আমাৰ আনসাৰ ইয়াৰ পাছত 6 নম্বৰটো চোৱা কি কৈছে সিম্পলিফাই আৰু অসমীয়াত কৈছে সৰল কৰা চোৱা কেনেকৈ কৰিম নাম্বাৰ 6ৰ এ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 2 4/3 সৰি মাইনাছ ইয়াত মাইনাছ এখন তাৰপিছত কিমান 4/1 প্লাছ 3/1 চোৱা কেনেকৈ কৰিম প্ৰথমে কি কৰা ইয়াত তলত 4 আছে নহয় ইয়াত 4 লিখি লোৱা এইটো পূৰণ কৰা 4 গুণ 8 8ৰ লগত 3টো যোগ কৰা 8 3 কিমান 11 ইয়াত মাইনাছ আছে মাইনাছখন দি লোৱা 4/1 আছে 1 লিখি লোৱা ইয়াত প্লাছৰ প্লাছ 3/1 1 লিখি লোৱা ইয়াত চোৱা ইয়াত যেহেতু এইটো প্লাছত আছে এইটো প্লাছ আৰু এই প্লাছটো কি কৰে একেলগ কৰি লোৱা 11/4 যোগ এই 3/1টো কি কৰা একেলগে ব্ৰেকেটত কৰি লোৱা এই মাইনাছৰ মাইনাছ লিখা আৰু 4/1টো কি কৰা বেলেগকৈ লিখি লোৱা
এতিয়া চোৱা এই 4 আৰু 3 কি কৰা সংখ্যা দুটাৰ কি কৰা লসাউ উলিয়াই লোৱা 4 3 গুণ কিমান 12 অৰ্থাৎ ইয়াত লসাউতে কিমান 12 এই 4 12ত কেইবাৰ যাব 3 বাৰ কি কৰা অৰ্থাৎ এই ইয়াত যদি লিখো 4 3 গুণ কিমান 12 অৰ্থাৎ এই 4 12ত কেইবাৰ গ'ল 3 বাৰ হয়নে অৰ্থাৎ 3 লিখা পূৰণ ওপৰৰ সংখ্যাটো কিমান আছে 11 11 লিখা মাজত যোগ আছে যোগটো লিখি লোৱা এতিয়া চোৱা 3 12ত কেইবাৰ যাব 4 বাৰ অৰ্থাৎ ইয়াত কি কৰা 4 লিখা পূৰণ ওপৰৰ সংখ্যাটো কিমান আছে 1 1 লিখি লোৱা ইয়াত মাইনাছ আছে মাইনাছ লিখা ইয়াত কিমান আছে 4 ভাগৰ 1 1 লিখি লোৱা তলত 12 আছে 12 লিখা 11 লগত 3 পূৰণ কৰিলে কিমান 11 3 গুণ 33 যোগ 4 1 গুণ কিমান 4 বিয়োগ 4 ভাগৰ 1টো এইটো লিখি লোৱা এটা কি কৰা এই 12 12 লিখা 33 আৰু 4টো কি কৰা যোগ কৰা কিমান 37 মাইনাছ কিমান 4 ভাগৰ 1 এতিয়া চোৱা ইয়াত কিমান আছে তলত আছে 12 ইয়াত আছে 4 এই 12 আৰু 4 কি কৰা এতিয়া লসাউটো উলিয়াই লোৱা আকৌ 12 আৰু 4 লসাউটো উলিয়াই লোৱা চোৱা যেহেতু যুগ্ম সংখ্যা আছে 2 দি হৰণ দিয়া 2 12ত কেইবাৰ যাব 6 বাৰ 2 4ত কেইবাৰ যাব 2 বাৰ যেহেতু যুগ্ম সংখ্যা আছে আকৌ 2 দি হৰণ দিয়া 2 6ত কেইবাৰ যাব 3 বাৰ 2 2ত কেইবাৰ যাব এবাৰ এটা পূৰণ কৰা 2 2 গুণ 4 4 3 গুণ 4 3 গুণ কিমান 12 অৰ্থাৎ ইয়াত লসাউতে কিমান পাম আমি 12 এতিয়া চোৱা এই 12 12ত কেইবাৰ যাব এবাৰ 12 1 গুণ 12 1 গুণ কিমান হয় 12 অৰ্থাৎ 12 12ত কেইবাৰ যায় এবাৰ যায় ইয়াত 1 লিখা পূৰণ ওপৰত কিমান আছে 37 37 লিখা ইয়াত যেহেতু বিয়োগ চিন আছে বিয়োগ চিনখন দিয়া চ' 4 12ত কেইবাৰ যায় 4 12ত কেইবাৰ যায় 3 বাৰ হয়নে অৰ্থাৎ কি কৰে ইয়াত 3 লিখা পূৰণ ওপৰত যেহেতু 1 আছে ইয়াত 1টো লিখি লোৱা তলত 12 আছে 12টো লিখা 37 লৈ 1 পূৰণ কৰিলে কিমান হ'ব 37 হ'ব মাইনাছৰ মাইনাছটো লিখিলা 3 গুণ কিমান 3 এতিয়া চোৱা ইয়াত কিমান আছে 12 12টো লিখি লোৱা এতিয়া ইয়াত 37ৰ পৰা 3টো বিয়োগ কৰা 7ৰ পৰা 3 গ'লে কিমান 4 আৰু ইয়াত কিমান আছে 3 এতিয়া চোৱা ইয়াত যেহেতু যুগ্ম সংখ্যা আছে দুটাত 2 দি কাটি দিয়া 2 দি কাটিলে 12ত কেইবাৰ যাব 6 বাৰ আৰু 2 দি এইটো কাটিলে কেইবাৰ যাব 17 বাৰ হয়নে অৰ্থাৎ কিমান পালোঁ ইয়াত 6 ভাগৰ 17 এতিয়া কি কৰা এই 6টো দি পেলাই 17টো কি কৰা হৰণ কৰা 6 17টো হৰণ কৰা চোৱা 6 নিটো পঢ়া 17 কেইবাৰ যায় 6 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 18 হ'লে যেহেতু বেছি হৈছে তাৰমানে দুবাৰ যাব 6 2 গুণ কিমান হ'ব 12 এতিয়া 7 7ৰ পৰা 2 গ'লে কিমান 5 অৰ্থাৎ এনচাৰটো কিমান পালোঁ 2 2 আৰু তলত কিমান 5 5টো কি হ'ব ওপৰলৈ যাব আৰু এই চাইডৰ 6টো কি হ'ব তললৈ নামিব অৰ্থাৎ 2 আৰু কিমান 6 ভাগৰ 5 এইটোৱে হ'ল আমাৰ আনচাৰ এতিয়া বি নম্বৰটো চোৱা বি নম্বৰৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 3 তাৰপিছত কিমান আছে 3/2 মাইনাছ 5/2 চোৱা কেনেকৈ কৰিম চোৱা ইয়াত 3 পিছত ইয়াত মাইনাছ আছে হয় এতিয়া সলিউশ্যনটো কেনেকৈ এই 3টোৰ তলত 1 এটা আছে বুলি ভাবি লোৱা এতিয়া 1 3 5ৰ কি কৰা লসাউটো উলিয়াই লোৱা 3 আৰু 5ৰ যদি লসাউটো উলিয়াওঁ 3 5 1ৰ যদি লসাউ উলিয়াই কিমান হ'ব 3 5 গুণ কিমান 15 অৰ্থাৎ ইয়াত লসাউতে কিমান পালোঁ 15 পালোঁ অৰ্থাৎ কি কৰা তলত কি কৰা 15 লিখা এতিয়া চোৱা 1ৰ লগত যদি 15 পূৰণ কৰোঁ 1 15 গুণ কিমান হ'ব 15 অৰ্থাৎ 1 15ত কেইবাৰ যায় 15 বাৰ যাব ইয়াত কি কৰা 15 লিখা পূৰণ ইয়াত কিমান আছে 3 3টো লিখা মাজত যিহেতু বিয়োগ চিনখন আছে ইয়াত বিয়োগ চিনখন দি লোৱা এতিয়া চোৱা 3 যেহেতু 3 আছে 3ৰ লগত 5 পূৰণ কৰিলে 3 5 গুণ কিমান হয় 15 হয় হয়নে অৰ্থাৎ 3 15ত কেইবাৰ যাব 5 বাৰ হয়নে অৰ্থাৎ 3 15ত কেইবাৰ যাব 5 বাৰ পূৰণ ওপৰত যেহেতু 2 আছে 2টো কি কৰা পূৰণ কৰা মাইনাছৰ মাইনাছ লিখা এতিয়া 5 5 15ত কেইবাৰ যাব 3 বাৰ অৰ্থাৎ ইয়াত কি কৰা 3 লিখা পূৰণ ওপৰত যেহেতু 2 আছে 2টো লিখি লোৱা এতিয়া কি কৰা আকৌ যেহেতু তলত 15 আছে 15টো লিখি লোৱা এতিয়া পূৰণ কৰা 15 লগত 3 পূৰণ কৰা 15 3 গুণ কিমান 45 45 মাইনাছৰ মাইনাছ 5 গুণ কিমান 10 ইয়াত যেহেতু মাইনাছ আছে মাইনাছ লিখা 3 গুণ কিমান 6 এতিয়া আকৌ তলত 15 আছে 15 লিখি লোৱা 45 45টো লিখি লোৱা ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ আছে এখন মাইনাছ দি দিয়া আৰু 10 আৰু 6 কিমান হ'ব 16 হ'ব এতিয়া তলত 15 আছে 15 লিখা এতিয়া 45ৰ পৰা যদি 16টো বিয়োগ কৰা 45ৰ পৰা 16 বিয়োগ কৰা 5ৰ পৰা 6 নাযায় ইয়াৰ পৰা ধাৰ কৰা কিমান 15 15ৰ পৰা 6 গ'লে কিমান 9 ইয়াত আছে 3 3ৰ পৰা 1 গ'লে কিমান 2 অৰ্থাৎ কিমান পালোঁ 29 এতিয়া চোৱা 15 29 কেইবাৰ যায় চোৱা 15টোক 29 হৰণ কৰা 29 15 হৰণ কৰা 15 29ত কেইবাৰ যায় এবাৰ 15 1 গুণ কিমান 15 9ৰ পৰা 5 গ'লে 4 2ৰ পৰা 1 গ'লে 1 অৰ্থাৎ এনচাৰটো কিমান পালোঁ 1 আৰু তলত পালে কিমান 14 14টো কি হ'ব ওপৰলৈ যাব আৰু 4 15টো কি হ'ব তললৈ নামিব এইটোৱে হ'ল আমাৰ বি নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত চি নম্বৰটো চোৱা কেনেকৈ কৰিম চি নম্বৰটো নাম্বাৰ চিৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 2 3/1 2 3/1 তাৰপিছত কি আছে মাইনাছ 1 কি আছে 1 3/1 1 3/1 প্লাছ তাৰপিছত কি আছে 4 তাৰ 4 3/2 তাৰপিছত মাইনাছ কি আছে চোৱা মাইনাছ 2 3/1 2 3/1 এতিয়া চোৱা কেনেকৈ কৰিম প্ৰথমে এইকেইটা পূৰণ কৰি লোৱা 3 2 6 আৰু 1 কিমান 7 অৰ্থাৎ ওপৰত 7 তলত কিমান আছে 3
ইয়াত -2 লিখা তলত যেহেতু 3 আছে 3 লিখা এইটো লগত এইটো পূৰণ কৰা 3 × 3 আৰু 1টো যোগ কৰা 3 × 3 আৰু 1 কিমান 4 যোগৰ যোগ লিখা তলত যেহেতু 3 আছে 3 লিখা 3 4 12 12 আৰু 2 যোগ কৰিলে কিমান 14 বিয়োগৰ বিয়োগ লিখিলোঁ তলত যেহেতু 3 আছে 3 লিখিলোঁ ইয়াত 3 2 6 আৰু 1 কিমান 7 7 এতিয়া চোৱা যেহেতু কি আছে চোৱা হৰকেইটা যেহেতু 3 3 আছে তাৰমানে ইয়াত কি হ'বগৈ 3 এটা লিখি দিয়া আৰু ওপৰত কিমান আছে 7 ৰ 7 লিখে ইয়াত -4 ৰ 4 যোগৰ যোগ 14 ৰ 14 ইয়াত যেহেতু মাইনাছ আছে মাইনাছ ইয়াত 7 ৰ 7 চ' ইয়াত তলত 3 আছে 3 লিখা এতিয়া চোৱা ইয়াত যোগ আছে ইয়াতো যোগ আছে মানে যোগ এতিয়া যোগকেইটা একলগ কৰি লোৱা 14 আৰু 7 কিমান হ'ব 14 আৰু 7 কিমান 21 ইয়াত বিয়োগৰ বিয়োগ এই 7 আৰু 4 কিমান হ'ব 7 4 কিমান 11 ইয়াত তলত 3 3 লিখা 21 ৰ পৰা 11টো গ'লে কিমান থাকিব 10 এতিয়া চোৱা 3 10ত কেইবাৰ যায় চোৱা 3টো দি পেলাই 10ক হৰণ কৰা 3 10ত কেইবাৰ যায় 3বাৰ 3 3 কিমান 9 10ৰ পৰা 9 গ'লে কিমান 1 অৰ্থাৎ এনচাৰটো কিমান পালোঁ এনচাৰটো পালোঁ 3 1টো কি হ'ব থাকি যোৱাটো কি হ'ব ওপৰলৈ যাব আৰু এই চাইডত 3টো কি হ'ব তললৈ নামিব অৰ্থাৎ 3 3 ভাগৰ 1 পালোঁ হয় এইটোৱে হ'ল আমাৰ চি নাম্বাৰটো এনচাৰ ধন্যবাদ